স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আমাৰ এটা কথা আছে যে সোনকালে ৱেট লছ কৰিব লাগে, ফটাফট ৱেট লছ কৰিব লাগে। কাৰোবাৰ বিয়া আছে, গতিকে 1 মাহৰ ভিতৰত ক্ষীণাই যাব লাগে। কি কৰা যায়? আমুকখন ডায়েট ফ'ল' কৰিছোঁ, আমুকৰ তেওঁলোক হৈছিল, মোৰো হৈ যাব। বা মই গ্ৰীণ টি খাম আৰু গ্ৰীণ টি খাই খাই মই মোৰ পেটৰ চৰ্বি নোহোৱা কৰি দিম। বা মই কাৰ্বছ এৰি দিম একেবাৰে, যে মোৰ জীৱনৰ পৰা মই খাদ্যৰ যিখন তালিকা, সেই তালিকাখনৰ পৰা মই কাৰ্বছ বাদ দি দিম, মই ক্ষীণাই যাম। এনেকুৱা ধৰণৰ ফটাফট কৰা কামবিলাক কিমান দূৰ শুদ্ধ বা কিমান দূৰ দীৰ্ঘস্থায়ী, এনেকুৱা ধৰণৰ কথাবিলাকে কিন্তু আমাক চাবলৈ গ'লে আমাৰ শৰীৰত আচলতে অপকাৰ কৰে। যিমান মই এইটো কথা কেতিয়াও ক'ব নোখোজোঁ যে এনেকুৱা ধৰণৰ কথাবিলাকে ফটাফট ৱেট নকমাব, সেইটো নহয়। ফটাফট ৱেট কমাব, কিন্তু যিমান সোনকালে কমাব আৰু যিমান ফটাফট কমাব, সিমান ফটাফট তাৰ দুগুণ বাউন্স বেক হ'ব, মানে তাত দুগুণ বাঢ়িব। যিমানটো আপোনাৰ শৰীৰৰ ৱেট আছিল তাতকৈ বেছি হৈ আকৌ আপোনাৰ শৰীৰলৈ আহিব। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা দূৰত থাকিবৰ কাৰণে আমি কিছুমান কথা আমি চিন্তা কৰিব লাগে, আমি সজাগ হ'ব লাগে। প্ৰথম কথা হ'ল যে আমি শৰীৰৰ ওজন কমাম নে আমাৰ শৰীৰৰ ফেট কমাম। আমাৰ এতিয়া যিবিলাক ধৰণৰ আমাৰ বহুত ধৰণৰ ৰোগ হয়, যেনে ধৰক আমাৰ জইণ্ট পেইন হয়। প্ৰত্যেকটো কথাই কিন্তু আমাৰ শৰীৰৰ ফেটৰ লগতহে জড়িত। আমাৰ নি পেইন হয় বা আমাৰ জইণ্ট পেইন হয়। কিয় জইণ্ট পেইন হয়? যিবিলাক জইণ্ট আমাৰ আচলতে শৰীৰত যিবোৰ জইণ্ট আছে, সেই জইণ্টবোৰ আচলতে শৰীৰটো ফ্লেক্সিবল কৰিবৰ বাবেহে। সেইটো প্ৰেছাৰ ল'বৰ কাৰণে নহয়, আমাৰ শৰীৰৰ ওজন ল'বৰ কাৰণে নহয়। আমাৰ যিবোৰ জইণ্ট আছে সেইবোৰ আমাৰ শৰীৰটো ফ্লেক্সিবল কৰি ৰাখিবৰ কাৰণেহে। যেতিয়া সেই জইণ্টবিলাকত আমি আচলতে আমাৰ শৰীৰৰ যদি ওজন হ'ব লাগিছিল 40 কেজি, আমাৰ যদি 60 কেজি বাঢ়ি যায়, তেনেহ'লে এই আনুষংগিক যে 20 কেজি ওজন 20 কেজি শৰীৰৰ ফেটৰ ওজন যে তাত ল'ব লগা হ'ল, সেইকাৰণে আমাৰ কি হয়, জইণ্টবিলাকৰ পেইন হয়, জইনৰ অসুবিধা হয়। তাৰ লগত সম্বন্ধ কি? ফেটৰ। গতিকে যেতিয়া মাচলবিলাক আমাৰ শৰীৰৰ মাচল কমি যায়, ফেট বাঢ়ি যায়, গতিকে জইনে সেই ফেটৰ ৱেটটো ল'ব লগা হৈ যায়, গতিকে জইণ্ট পেইন হয়। গতিকে সেইটো কথাও আমাৰ আচলতে দোষী, তাৰ কাৰণে ফেট। আমাৰ হাই প্ৰেছাৰ হয়। কিয় হয়? আমাৰ শৰীৰত যেতিয়া 1 কেজিও অভাৰৱেট হয় বা 2 কেজি অভাৰৱেট হয়, সেই ফেটখিনি জীয়াই ৰাখিবৰ কাৰণে আমি শৰীৰে তালৈ তেজ পঠিয়ায়। আৰু তালৈ তেজ পঠিয়াব লগা হোৱাৰ কাৰণে আমাৰ শৰীৰৰ, আমাৰ হাৰ্টে, আমাৰ হাওঁফাওঁয়ে তাক বেছি পাম্প কৰিব লগা হয়, যাতে মানে সেই জেগাডোখৰ জীয়াই ৰাখিবৰ কাৰণে তালৈ তেজ পায়গৈ। গতিকে বেছিকৈ পাম্প কৰিব লগা হোৱাৰ লগে লগে আমাৰ হাৰ্টৰ যিটো পাম্প কৰা যিটো ক্ষমতা, তাক বৃদ্ধি কৰিব লগা হয় আৰু লগে লগে ব্লাড প্ৰেছাৰ বাঢ়ে। গতিকে তাৰ লগত জড়িত ফেট। আপোনাৰ শৰীৰত যদি ফেট কম হয় বা জোখত থাকে, তেতিয়াহ'লে সেই আনুষংগিক ফেটখিনি নাথাকিলে অধিক পাম্প কৰিব নালাগে। ডায়েবেটিছ হয়, শৰীৰত চুগাৰৰ পৰিমাণ বাঢ়ে কিয়? চুগাৰ ৰেজিষ্টেঞ্চ হয়। কিয় হয়? চুগাৰ ৰেজিষ্টেঞ্চ হোৱাৰ কাৰণে হয় ব্লাড চুগাৰ বা হৰম'নেল গণ্ডগোল হয়। কিয় হয়? যে আমি যিমানখিনি ইনচুলিন খাওঁ, যিমানখিনি আমাক দৰকাৰ, প্ৰত্যেকটো কোষক, আমাৰ শৰীৰৰ ভিতৰত থকা প্ৰত্যেকটো কোষক যে যিখিনি ইনচুলিন লাগে, যিখিনি চুগাৰ লাগে, যিখিনি আমাৰ কাম কৰিবৰ কাৰণে লাগে, সেইখিনি পোৱাৰ পিছত যেতিয়া অধিক আমাৰ শৰীৰলৈ যায়, সেইখিনি তেওঁলোকে সেই অংগ প্ৰত্যংগবিলাকে ভিতৰৰ ল'বলৈ ইচ্ছুক নহয়, তেওঁলোকে ঘূৰাই পঠিয়ায়, তেওঁলোকে নলয়। ফলত কি হয়? সেই চুগাৰখিনি, সেইখিনি আমাৰ শৰীৰত য'ত ত'ত জমা হ'বলৈ আৰম্ভ কৰে। কৰি সেয়া এটা ফেটলৈ ৰূপান্তৰ হয়। সেইখিনিও এটা এক্সট্ৰা ফেট হৈ যায়। গতিকে সেইখিনিৰ পৰাই আমাৰ চুগাৰ ৰেজিষ্টেঞ্চ হৈ যায়, আৰু আমাৰ শৰীৰৰ কোষবিলাকে যেতিয়া চুগাৰ নোলোৱা হৈ যায়, য'ত ত'ত পৰাৰ কাৰণে আমাৰ শৰীৰৰ ব্লাডত আমাৰ চেনিৰ পৰিমাণ বাঢ়ি গৈ থাকে, গ্লুক'জৰ পৰিমাণ বাঢ়ি গৈ থাকে। গতিকে তাৰ কাৰণেও দোষী কিন্তু ফেট। গতিকে আমাৰ শৰীৰত আচলতে ওজন কমোৱাতকৈ ফেট কমোৱাত কথাত বেছি গুৰুত্ব দিব লাগে। গতিকে ফেট কমাবৰ বাবে এনেকুৱা নহয়, মোক আৰু বহুতে প্ৰশ্ন কৰি আছে যে ভাত খাম নে নাখাম, ৰুটি কিমান খাম, কল খাম নে নাখাম, কল খালে ৱেট বাঢ়ে। চাওক, চবৰে শৰীৰৰ যিবোৰ প্ৰক্ৰিয়া,
নিজৰ মানে শৰীৰখন পৰিচালনা কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো ভিন্ন মোৰ যদি কল খালে ৱেইট নাবাঢ়ে আপোনাৰ বাঢ়িবও পাৰে সেইটো কথা ক'ব নোৱাৰি আৰু গোটেই দিনটোৰ ভিতৰত এটা কল যদি খায় তেতিয়াহ'লে কেতিয়াও মই এইটো কথা ক'ব নোখোজো যে ৱেইট বাঢ়িব কিন্তু যদি এজন ব্যক্তিয়ে যদি গোটেই দিনটোত যথেষ্টমধে অকল কলেই খাই থাকে তেতিয়াহ'লে হয়তো বাঢ়ি যাব কাৰণ তেওঁৰ হয়তো শৰীৰে সেইটো হজম কৰিব নোৱাৰিব পাৰে গতিকে প্ৰত্যেকটো শৰীৰে নিজৰ নিজৰ কামখিনি যেতিয়া কৰে প্ৰত্যেকটো শৰীৰৰ কাম কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো ভিন্ন আৰু প্ৰত্যেকখন ডায়েট সেইকাৰণে প্ৰত্যেকজন ব্যক্তিৰ লগত এডজাষ্ট নহয় প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সুফল দিব বুলি ক'ব নোৱাৰি গতিকে প্ৰথম কথা হ'ল যিখিনি খাদ্য বস্তু আপুনি সৰুৰ পৰা খাই আহিছে সেইখিনি খাদ্য বস্তু আপুনি আপোনাৰ শৰীৰত লাগিবই আৰু কোনোবা এটা বস্তু যদি কিবা কাৰণত কিবা ডাক্তৰৰ যদি পৰামৰ্শ থাকে বা কিবা কাৰণত যদি অলপ দিনৰ কাৰণে খাব নালাগে সেইটো বেলেগ কথা কিন্তু যদি আপুনি সেইটো বস্তু খাবলৈ একেবাৰে বাদ দি দিয়ে এটা সময় আহিব আপুনি কেতিয়াও বাদ দিব নোৱাৰে এটা সময় আহিব আপোনাৰ মন যাব আৰু মনটো যেতিয়াই গুচি যাব তেতিয়াই তাক যেনেকেই নহওক কোনোবা এটা নহয় কিবা বাহানা কৰি অধিক খোৱা যাব আৰু অধিক খোৱাৰ লগে লগে আপোনাৰ শৰীৰত সি ফেটলৈ ৰূপান্তৰ হ'ব গতিকে কথাটো হৈছে যে যিমানে খাদ্যৰ তালিকা নবনাও কিয় খাদ্যৰ তালিকাখন এনেকুৱা হ'ব লাগে যিখন খাদ্যৰ তালিকাই আপোনাক সুস্থ সুঠাম কৰি ৰাখে আৰু আপুনি খাব পৰা যিখিনি বস্তু আপুনি সৰুৰ পৰা যিখিনি বস্তু খাই ডাঙৰ হৈছে সেই বস্তুখিনি যাতে তাত সেই ডায়েট লিষ্টখনত থাকে মই এইটো কথা ক'ব নোখোজোঁ যে পিজ্জা বাৰ্গাৰ বা অন্য ধৰণৰ বেকাৰী আইটেম খাই আপোনাৰ মনটো ভাল লাগে সেইটো খাওক সেইটো মই ক'ব নোখোজোঁ আৰু এইখিনিতে এটা কথা আছে যে মানুহৰ মুখৰ টেষ্ট লাহে 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 যেতিয়া তাক সদায় যেতিয়া তাক সলনি কৰাৰ চেষ্টা কৰিব এটা সময়ত মানুহৰ মুখৰ টেষ্ট সলনি হৈ যায় গতিকে সেই কামটোৰ কাৰণেও কিন্তু মানুহক একাগ্ৰতাৰ প্ৰয়োজন যিমানে একাগ্ৰতাৰে আপুনি মুখৰ টেষ্টটো সলনি কৰিবলৈ চাব এটা সময় আহিব আপোনাৰ মুখৰ টেষ্ট সলনি হৈ গৈছে গতিকে সেইটো এটা খুব ভাল কথা যদি একাগ্ৰতাৰে কৰে তেনেহ'লে আপুনি সদায় হেল্ডি ফুডেই খাব কেতিয়াও আনহেল্ডি বস্তু খাবলৈ আপোনাৰ মন নাযাব আৰু আপোনাৰ যিমানে আপুনি নিজকে সজাগকৈ ৰাখিব খাদ্যৰ সম্পৰ্কে সিমানেই নিজৰ শৰীৰে আপোনাক সংগ দিব আৰু শৰীৰ আপোনাৰ সদায় সুস্থ হৈ থাকিব আৰু যেতিয়াই আপুনি ভাবিব যে মই ক্ষীণাব লাগে তেতিয়াই আপোনাৰ ষ্ট্ৰেছ বাঢ়িব যেতিয়াই আপুনি ভাবিব যে আমাৰ ভিতৰৰ অংগ প্ৰত্যংগখিনি ভাল হৈ থাকিব লাগে সুস্থ হৈ থাকিব লাগে আৰু ভিতৰৰ যিখিনি আমাৰ কোষ আছে অংগ আছে সেইখিনিক সুস্থকৈ ৰখাৰ কথা যেতিয়াই মনলৈ আহিব তেতিয়া আপোনাৰ ষ্ট্ৰেছ নহ'ব আৰু ষ্ট্ৰেছ যেতিয়াই নহ'ব মানসিক চাপ যেতিয়াই নহ'ব তেতিয়া দেখিব আপোনাৰ শৰীৰৰ ওজন আপোনাৰ শৰীৰৰ ফেট নিজে কমি গৈ আছে আৰু আপোনাৰ ক'ব নোৱাৰাকৈ আপোনাৰ শৰীৰত আপোনাৰ দিনটোৰ যিখন দিনলিপি সেই দিনলিপিখনত সৰু সৰু সলনি আপুনি কৰিব পৰা হৈ গৈছে যেতিয়াই আপুনি ভাবিব যে নাই মই ওজন কমাব লাগে পটাপট কৰিব লাগে পটাপট মোৰ আমুক ফাংচন আছে তামুক আছে তেতিয়াই দেখিব আপোনাৰ মেণ্টেল ষ্ট্ৰেছ বেছি হ'ব আৰু মেণ্টেল ষ্ট্ৰেছ মানসিক চাপ বেছি হোৱাৰ লগে লগে যিবোৰ বস্তু নাখাব লাগে সেইবোৰৰ প্ৰতি আসক্তি বাঢ়িব গতিকে ফেট লছ কৰাটো বেছি গুৰুত্ব দিয়ক ওজন কমোৱাতকৈ ফেট লছ কৰাটোৱে আচল এটা সুস্থ শৰীৰৰ এটা সংকেত গতিকে মই ভাবোঁ যে মোৰ এই কথাখিনি শুনাৰ পিছত আপোনালোকে বুজি পাব আৰু নিজকে নিজৰ মুখৰ টেষ্ট নিজৰ খাদ্য অভ্যাস আৰু নিজৰ শৰীৰৰ যি অংগ প্ৰত্যংগ আছে তাক সুস্থকৈ ৰখাৰ কথাত বেছি গুৰুত্ব দিব আৰু মানে এইটো কথাত বেছি গুৰুত্ব নিদিব যে আমি ওজন কমাব লাগে ওজন কমোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল আপোনাৰ শৰীৰত ফেট কিমান কম আছে চৰ্বি কিমান কম আছে চৰ্বি কমাওক শৰীৰৰ যিখিনি মাংসপেশী সেইখিনি বঢ়াওক আৰু সুন্দৰ আৰু এটা শুদ্ধ জীৱন প্ৰক্ৰিয়াত নিজকে চলাওক মুখৰ টেষ্ট লাহে লাহে সলনি কৰক হেল্ডি ফুডলৈ দেখিব সদায় আপোনাৰ গোটেই জীৱন আপোনাৰ শৰীৰত কেতিয়াও ওজন নাবাঢ়িব কেতিয়াও ফেট নাবাঢ়িব আৰু আপুনি সুন্দৰ সুঠাম হৈ থাকিব মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে কাৰণে উপযোগী হৈছে আৰু মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ